জুবিন গাৰ্গ সঁচাকৈয়ে অহংকাৰী নেকি? ৰাজীৱ সদিয়াক কিয় চিনি নাপালে জুবিন গাৰ্গে? অসমবাসীয়ে ৰাজীৱ সদিয়াক চিনি নোপোৱাৰ বাবে দায়ী কোন? কিয় উপযুক্ত সন্মান লাভ নকৰিলে ৰাজীৱ সদিয়াই? গোটেই জীৱন কিয় অৰ্থৰ অভাৱত কটাবলগীয়া হ'ল ৰাজীৱ সদিয়াই? ছ'চিয়েল মিডিয়াৰ যুগত কিয় এলাগী হৈ ৰ'ল গণশিল্পীগৰাকী? উৰুকাৰ নিশাই পৃথিৱী এৰি চিৰ বিদায় লৈছে গণশিল্পী ৰাজীৱ সদিয়াই। গণশিল্পীগৰাকীৰ মৃত্যুৰ খবৰে ম্লান কৰি পেলাইছিল উজনিৰ ভোগালীৰ উচাহ। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে জাতি মাটিক ভাল পোৱা লাখ লাখ অনুৰাগী। তাৰ মাজতে জুবিন গাৰ্গৰ এটা মন্তব্যই সৃষ্টি কৰে তীব্ৰ বিতৰ্কৰ। It's a sad thing that আমি সহায় কৰিছো আমি এটা মই তাক ইমান মই চিন নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো। জুবিনৰ এই মন্তব্যই যেন জ্বলা জুইত ঘিউ ঢলাৰ নিচিনা হ'ল। সামাজিক মাধ্যমত বহুতে জুবিনক ভালকৈয়ে এজাউৰি দিলে। আচলতে জুবিনে ৰাজীৱ সদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে নহয়, জাতি মাটিৰ গান ময়ো গাইছো তেন এই বুলি কোৱাৰ কাৰণেহে জুবিনক তীব্ৰ সমালোচনা। এই বিতৰ্কৰ বিষয়লৈ যোৱাৰ পূৰ্বে ক'ব বিচাৰিছো যে জীৱিত কালত ৰাজীৱ সদিয়াক কেৱল জুবিনেই নহয়, বেছিভাগ অসমীয়াই চিনিয়েই নাপালে। ইয়াৰ বাবে আমি দুখ কাক দিম? যিটো সময়ত ছ'চিয়েল মিডিয়াত চুকুৰ আলী, কৰিশ্মা নাথ, স্পাইৰেল পটেটো বনাই ভাইৰেল হৈ পৰা যুৱক যুৱতীহাল সমগ্ৰ অসমবাসীৰ বাবে চিনাকি হৈ পৰিছে, সেই সময়ত এলাগী হৈ গ'ল জাতি মাটিৰ গান গোৱা ৰাজীৱ সদিয়া। আচলতে আমাৰ ৰুচিয়েই যেন এনেকুৱা, য'ত ভাল বস্তুৱে আদৰ নাপায়, আদৰ নাপালে ৰাজীৱ সদিয়াৰ জাতি মাটিৰ গানেও। বিক্ৰী নোহোৱাকৈ আজিও থাকি গ'ল ৰাজীৱ সদিয়াৰ গানৰ শ শ CD বা কেছেট। ইউটিউবত ৰাজীৱ সদিয়াৰ গান শুনা মানুহ নাই। যিখিনি আছে আনৰ তুলনাত সেয়া তেনেই নগণ্য, যাৰ বাবে গোটেই জীৱন অৰ্থৰ অভাৱত থাকিয়েই বিদায় ল'লে প্ৰতিভাৱান শিল্পীগৰাকীয়ে। আচলতে অসমীয়াই মৃত্যুৰ পিছতহে সন্মান দিবলৈ জানে নেকি? মৃত্যুৰ পিছত ফুলৰ মালা পিন্ধোৱা মানুহৰ অভাৱ নাই কিয়? আৰু ৰাজীৱ সদিয়াৰ ক্ষেত্ৰতো তেনেই হ'ল। মৃত্যুৰ পিছত আজি যিসকলে ৰাজীৱ সদিয়াৰ বাবে চিঞৰি আছে, সেইসকলে ৰাজীৱ সদিয়াই জীয়াই থাকোঁতেই শিল্পীগৰাকীৰ হকে কি কৰিছিল সেয়াও এক প্ৰশ্ন। অসমবাসীৰ সন্মুখত ৰাজীৱ সদিয়াক চিনাকি কৰাই দিয়াত কি ভূমিকা পালন কৰিছিল তেওঁলোকে? কিয় উজনি অসমৰ মাত্ৰ কেইখনমান জিলাতেই সীমাবদ্ধ থাকিল গণশিল্পীগৰাকীৰ কৰ্মক্ষেত্ৰ তথা জনপ্ৰিয়তা? অভিযোগ অনুসৰি মঞ্চত গীত পৰিৱেশন কৰিও উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈছিল ৰাজীৱ সদিয়া। ৰাজীৱ সদিয়াও আমাৰ সম্পদ আছিল, জুবিন গাৰ্গো আমাৰ সম্পদ। তেনে ক্ষেত্ৰত কেৱল জুবিন গাৰ্গলৈ দুখ ঠেলিয়ে একাংশই দায়িত্ব সামৰিব বিচাৰিছে নেকি? জীয়াই থাকোঁতে ৰাজীৱ সদিয়াৰ জাতি মাটি তথা দেশৰ হকে গোৱা গানবোৰক যদি আমি আদৰ কৰিলোহেঁতেন, হয়তো উজনিৰ পৰা নামনিলৈকে প্ৰতিজন অসমীয়াৰ বুকুত থাকি গ'লহেঁতেন প্ৰাণৰ শিল্পীগৰাকী। তথাপি আশা কৰিছোঁ জীয়াই থাকোঁতে স্থান নাপালেও মৃত্যুৰ পাছত হ'লেও যেন প্ৰতিজন অসমীয়াৰ অন্তৰত থাকি যায় প্ৰাণৰ শিল্পীগৰাকী, গণশিল্পীগৰাকীৰ নাম। প্ৰয়াত শিল্পীগৰাকীলৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।